Good morning, friends. আৰু আমি লখিমপুৰত আছো ৰাতিপুৱা লখিমপুৰৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰু লখিমপুৰ কি কাৰণে আহিলো মোৰ গোটেই ভিডিঅ'টো চালে গম পাব আৰু এতিয়া আমি ৰাতিটো ইমানে বৰষুণ দিছে অলপো এৰা নাই আৰু সেইটো কাৰণে আমি অলপ ওলাই আহিছো এফালে পুখুৰী পাৰৰ ফালে আৰু বহুত পানী হৈছে বুলি কৈছে পথাৰত তাকে অলপ চাই আহো আৰু লখিমপুৰ কি কাৰণে আহিছো মোৰ গোটেই ভিডিঅ'টো চালে গম পাব আৰু এফালে আমাৰ সৰু ভণ্টিও আহিছে মোৰ লগত লখিমপুৰ গোৱামুখৰ পৰা সৰু ভণ্টি ভাইটি নহয় ভণ্টি মই ভণ্টি বুলিয়ে কওঁ ইয়াক ছাতিটো ধৰাচোন এফালে মাও আহিছে নামঘৰত প্ৰাৰ্থনা কৰি আছে ৰাতিপুৱা কৃষ্ণ ভাল লাগিছে গাঁৱৰ পৰিৱেশ এনেকুৱা নামঘৰত প্ৰাৰ্থনা চাৰ্থনা কৰিয়ে থাকে ভাল লাগে গাঁৱৰ পৰিৱেশত কিনকিনীয়া বৰষুণৰ মাজেৰে ৰাতিপুৱাই লখিমপুৰলৈ ওলাইছোঁ আৰু আহিবৰ সময়ত মনটো একেবাৰে বেয়া লাগিছে কাৰণ মুনু মোৰ লগত আহিবৰ কাৰণে বহুত কান্দিছে আৰু তাক নোকোৱাকৈ মই মনে মনে আহিলোঁ গতিকেলৈ মনটো বহুত বেয়া লাগিছে বৰষুণ পানী ৰাস্তাত এতিয়া জোতা পিন্ধি টেনশ্যনে হৈ গ'ল এইফালে যাব নোৱাৰোঁ ইমান পানী হৈ আছে ছাইডত এতিয়া আৰু কেনেকৈ যাম ইমান বৰষুণ ডিব্ৰুগড় পাই গ'লোহি ডিব্ৰুগড় ৰাস্তাত গোটেই পানী হৈ আছে ইমান ওচৰলৈকেও যাবলগীয়া হৈছে টেম্পু ৰাস্তাত গোটেই পানীৰ কাৰণে পানী হৈ আছে সেইটো কাৰণে টেম্পুতে উঠি গৈছোঁ অকণমান ৰাস্তাত আৰু পানী চব পুলিচ জাপখন পুৰা ঘূৰি পৰিব যেনে তেনে আহি ইমান বৰষুণৰ মাজত গাড়ীত বহি ল'লোঁ এতিয়াহে শান্তি আৰু এতিয়া গৈ থাকোঁ লখিমপুৰলৈ আৰু ভাইটিটোৱে ভোক লাগিছে বুলি কিবা এটা বিচাৰিছে গতিকেলৈ মোৰ ফালৰ পৰা 10 টকা এটাকে দিছোঁ পাৰোঁ মানে যিটো পাৰিছোঁ সহায় কৰিছোঁ তাক বগীবিল দলঙত উঠি গ'লোঁ আৰু ব্ৰহ্মপুত্ৰৰ পানী পুৰা ভৰ্তি হৈ আছে ইমান পানী আগতে এইখন নদীয়েদি ফেৰীত কিমান অহা যোৱা কৰিলোঁ সেইবোৰ দিন মনত পৰে আৰু এই দলংখন হ'ব বুলি বহুত আশাৰে বাট চাই আছিলোঁ আৰু হৈ গ'ল অৱশেষত দলংখন আৰু এতিয়া দলঙৰ ওপৰেদি আহি আছোঁ বহুত ভাল লাগে বহুত দিনৰ পৰা আহি আছোঁ তথাপিও ভিডিঅ' বনোৱা নাছিলোঁ আগতে আৰু আজি মই ভিডিঅ' বনাইছোঁ গাড়ীৰ ভিতৰতে কুচিয়া বা ইমানে বৰষুণ দিছে এতিয়া গাড়ীৰ ভিতৰত কুচিয়া ওলাইছে চাওক ক'ৰবাত কুচিয়া বিচাৰি যাব নালাগে গাড়ীৰ ভিতৰতে কুচিয়া কোনোবা মানুহে লৈ আহিছিলে কুচিয়া খালি বৈয়ামত নে বটলত ভৰাই আনিছিলে কাপোৰখন টানকৈ মৰা নাছিলে কাৰণে কাপোৰখন খুলি গোটেই কুচিয়া হৈ গ'ল আৰু গাড়ীৰ ভিতৰত মোৰ ভৰিৰ তলতো 3-4টামান কুচিয়া বাৰিষা কালত অসমত যে বানপানী নহ'ব সেইটো হ'বই নোৱাৰে আৰু তাতে ধেমাজি আৰু লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু চাওক এয়া ধেমাজি ডিষ্ট্ৰিক্টত ইমানেই বানপানী হৈছে আমি মাথো গাড়ীত বহি চাই ৰং উপভোগ কৰাৰ নিচিনাহে হৈছে কিন্তু যিসকল মানুহৰ ঘৰত হৈছে সেইসকল মানুহে ভুক্তভোগী আৰু গোটেই ঘৰ দুৱাৰ ডুবি গৈছে সঁচাকৈ এটা দুখ লগা নিচিনা পৰিস্থিতি আৰু কিয় যে এইবোৰ সমস্যা সমাধান নহয় ক'বই নোৱাৰোঁ আৰু ইমানেই বানপানী গোটেই সাগৰৰ নিচিনা হৈ গৈছে মানুহৰ ঘৰ দুৱাৰবোৰ গোটেই বুৰি অৱস্থা হৈ গৈছে দুবেলা দুমুঠি খাবলৈও হয়তো চিন্তা হৈ যায় কি যে ক'ম তাৰ বিষয়ে আমিতো অকণমানহে সহায় কৰিব পাৰিম তাতকৈতো আৰু বেছি নোৱাৰোঁ আমিতো সাধাৰণ নাগৰিক অসমৰ জাতীয় সমস্যা কি বুলি ক'লে আমাৰ ডাইৰেক্ট প্ৰথমৰ মনলৈ আহে বানপানী হয় আমাৰ অসমৰ প্ৰথম জাতীয় সমস্যা হৈছে বানপানী এই সমস্যাটোৰ সমাধান কেতিয়া হ'ব ক'ব নোৱাৰোঁ আৰু এইফালে ৰাস্তাৰ ওপৰেদি বাগৰি গৈছে ৰাস্তা চিঙো অৱস্থা আৰু যদি ৰাস্তা ছিঙি যায় গাড়ী মটৰ অহা যোৱা এইবোৰ সকলো বন্ধ হ'ব গাড়ী মটৰ যাতায়াতৰ ব্যৱস্থা এয়া চাওক ৰাস্তাৰ ওপৰেদি কিমান সোঁত বৈছে হয়তো আকৌ কাইলৈ ঘূৰি আহোঁতে কেনেকৈ আহিম আৰু যদি ৰাস্তা ছিঙি যায় আৰু এইখিনি বানপানী দেখিলে সেই জুবিনৰ গানটো সঁচাকৈ মনত পৰে কেওফালে গুজৰি গুমৰি সেই গানটোৰ লগত একদম মিলি গৈছে আৰু বন্ধুসকল আহি পাই গ'লোহি গোগামুখ আৰু মই ইয়াত গোগামুখত
আহিছোঁ পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে। থানাত যাব লাগিব, বগীনদী থানা, কিন্তু গোগামুখতে নামি দিলোঁ। গোগামুখত নামি দিয়াৰ কাৰণ হ'ল ইয়াতে গাঁওবুঢ়া প্ৰমাণপত্ৰ উলিয়াব লাগিব, গতিকেলৈ গাঁওবুঢ়া প্ৰমাণপত্ৰ ইয়াৰ পৰা উলিয়াই লৈ যাব লাগিব। আৰু আহি আছে মোৰ লগৰ এজন, সি চিনি পায় গাঁওবুঢ়াক, ঘৰটো ক'ত মই চিনি নাপাওঁ। মইতো দুলীয়াজনত থাকোঁ, বহুত দিন হৈ গ'ল, তাত থকা 10 বছৰ হৈ গ'ল, গতিকেলৈ গাঁওবুঢ়া ঘৰ ক'ত আছে চিনি নাপাওঁ। আৰু সি আহি আছে, সি আহি পালে তাৰ লগতে যাম। সি ক'ৰবাত ডিলাৰত আছে বুলি কৈছে ইয়াতে। আৰু এইডালত মই হনুমান মন্দিৰ কাষতে ৰখি আছোঁ। বন্ধুসকল, গাঁওবুঢ়া ঘৰত গৈছিলোঁ, কিন্তু গাঁওবুঢ়া বৰ্তা ওলাই গ'ল, লগ নাপালোঁ। অলপ দেৰি হ'ব চাগে অহা, সেইটো কাৰণে মই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, ভোক লাগিছে। আৰু সেইটো কাৰণে ওচৰতে আমাৰ ইয়াতে আগৰ ঘৰ আছিলে, অৰিজিনেল ঘৰ, গম পায় যিসকল মোক চিনি পায়। আৰু এতিয়াতো সেইটো ঘৰ নাই, কিন্তু ওচৰতে পূজাহঁতৰ মাহীয়েকৰ ঘৰ আছে, তাতে ভাত কেইটামান খাই লওঁ। খাই বৈ আকৌ সিহঁতৰ ল'ৰাটোৰ লগতে যাব লাগিব, কামটো কৰিয়ে যাব লাগিব, নহ'লে আকৌনো দুলীয়াজনৰ পৰা 10 বাৰ আহি থাকিবলৈ খৰচাও আছে আৰু দূৰো আছে, কিমান আহি থাকিম। আৰু ভাবিছিলোঁ অনলাইন কৰিলোঁ, কিন্তু হৈ যাব, কিন্তু অনলাইন কৰা লাভ কি হ'ল চাওক। আকৌ মই আহিবলগীয়া হ'লেই ইয়ালৈ। অনলাইন কৰিছোঁ মাত্ৰ, এইবোৰ SP অফিচ যাব নালাগে, বাকীটো আহিবলগীয়া হৈছে। আৰু মাহীহঁতৰ ঘৰ আহি পালোহি, আৰু মাহীয়ে ভোক লাগিছে বুলি কোৱাৰ কাৰণে ভাত ৰেডি কৰি দিলে, আৰু ভাতটো খাই লওঁ, ভোক লাগিছে। বন্ধুসকল, আমাৰ টুটু মাহীহঁতৰ বাৰীখন চাওঁ আহক, কি কি শাক পাচলি আছে। এইফালে পালেং শাক দেখিছোঁ, আৰু এইফালে এইবোৰ বাওকচু থু, এইবোৰ জাল দি বাওকচু থুবোৰ খাই ভাল লাগে। আৰু লাগি আছে গোল নেমু, আৰু ইমানে চফা জেগাত হৈছে নহয়, এইবোৰ দেখি ভাল লাগিছে। বৰষুণ দিলেও মানে বোকা হোৱা নাই, একদম চফা হৈ আছে। আৰু পালেং শাকবোৰ দেখিয়ে খাওঁ খাওঁ লাগিছে। আৰু এইফালে গোল নেমু বহুত লাগি আছে, আৰু সৰুৱে মোৰ কাৰণে গোল নেমু ছিঙি ৰাখিছে বাৰু বহুত, মই লৈ যাব লাগিব দুলীয়াজান। আৰু এইফালে নৰসিংহ চাওক, এইখনতো গোটেইখন নৰসিংহ বাৰী বুলিয়ে ক'ব পাৰি। আৰু মানে এতিয়া বাৰিষা দিনত নৰসিংহ বহুত মানে পাত ওলায়, ঠাণ্ডা দিনত মানে খৰালি অলপ কম হয়, পাতবোৰ সৰি যায় আৰু শুকাই যায়, গছবোৰ বালি মাটি জেগা হয়। আৰু চাওক এইফালে নৰসিংহ এইবোৰ গোটেইবোৰ। আৰু এইফালে চাওক গোটেই পথাৰখন বৰষুণ দিছে, যিটো বাৰিষা নিচিনা লগাই নাই, মানে ইমানেই খৰাং হৈ আছে, বালি মাটি শুহি শুহি। আৰু সিহঁতৰ চোতালখন দেখিলে গম পোৱা যায় যে চাওক, চোতালখনতো পানী নাই, বোকা হোৱা নাই, নহ'লে এনেকুৱা চোতাল বেলেগ জেগাত হোৱা হ'লে বোকা হৈ গ'ল হয়। ইমান বৰষুণ কাৰণে ইমানখিনি নেমু ছিঙি আনিলে, চাওক কিমান গোল নেমু, চেনটো ইমান মজা আহিছে। এইজনী মাহী উঠিবলৈ হ'লে লাজকৈ উঠাই দিছোঁ। আৰু এইফালে বেগত বহুত কিবা কিবি ভৰাই দিছে, নৰসিংহ আছে, পালেং শাক আছে, এইফালে বাঁহৰ গাজ আছে 2টা। এইবোৰ চব গৈ দুলীয়াজান পাবগৈ। সৰু বেচা ক'ত ক'ত গৈ মোৰ কাৰণে নেমু বিচাৰি আনিছে, মানে ঘৰতো আছে আৰু সিহঁতৰ বেলেগ ক'ৰবাত আছিলে, তাৰ পৰা গৈও সি লৈ আহিছেগৈ, ছিঙি আনিছে গৈ। আৰু এতিয়া মোৰ কাৰণে মই নিবৰ কাৰণে কি কৰি আছে চাওক, কি পাৰি আছে, আম পাৰি আছে। বেচা ইমান কষ্ট কৰিছে, সেইটো আম পাৰি আছে চাওক। টেঙা নে মিঠা? হ'ব, আৰু ইমানকৈ নালাগে অৰ্থ, মই নিবই নোৱাৰিম ইমানকৈ। আহিছিলোঁ পুলিচ ভেৰিফিকেশ্যন উলিয়াবৰ কাৰণে, কিন্তু নিব লাগিব বহুত বস্তু, ভালেই হ'ব, তাত মোৰ খৰচা কমিব। আৰু এইবোৰ আম পাৰিছে, সেইটো থৈ দে, সেইটো পকি লাগে। আৰু এইখন বাৰীত যে গোটেই এইখন বাৰীটো নৰসিংহই আছে, আৰু ইয়াত ইমান নৰসিংহ নহয়, বালি মাটিৰ কাৰণে বেছি নৰসিংহ। ককা ক'ৰ পৰা আহিলে? ক'ৰ পৰা আহিলে? অঁ, ক'ৰ পৰা আহিলে?
আপুনি মই আহিছিলোঁ উঠাই দিছোঁ কিবা এটা কৈ দিয়ক ফকৰা ঘপকৈ কৈ দিয়ক বোলে আজিকালি হিমন্ত ঘন ঘন বুদ্ধি 7টা বজাত স্কুল খোলে 11টা বজাত ছুটি মজা ককা কিমান ধুনীয়া ফকৰা যোজনা কয় উঠিছে ভিডিঅ' উঠিছে ক'ত সোমালে পানীত পৰিলে হ'ব থ পানীত বিচাৰিব নালাগে এইফালে এইডোখৰত দুটা আছে সৰু এইকণত দুটা আছে আম দেখিছে নাই এজনী সুন্দা ছোৱালী নহয় জানো ইমান ডাঙৰ হৈ গ'ল পুতৌ ক'ত আছে তাৰ নামটো কি আছিলে পুতৌ আগতে মই পুতৌক টিউশ্যন কৰিছিলোঁ ন দেউতা ক'ত আছে দেউতা বুলি মাতা নেকি পাপা ক'ত আছে বন্ধুসকল আৰু নেক্সট ব্লগটো চাব আৰু ইয়াৰ পিছত ভিডিঅ' দিম গতিকে চাব